ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰাজনীতি বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ লৈছোঁ। চতুৰ্থ ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞানৰ সাধাৰণ পাঠ্যক্ৰমত এই বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। সেই বিষয়টো হৈছে ৰাজ্যিক বিধানমণ্ডল। কিন্তু ৰাজ্যিক বিধানমণ্ডলৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে মই ক'ব খুজিছোঁ যে ৰাজনীতি বিজ্ঞানৰ প্ৰায় প্ৰতিটো বিষয়ে কেৱল ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নহয়, ৰাষ্ট্ৰ এখনত বসবাস কৰা প্ৰায় সকলো ব্যক্তিৰ বাবে খুব গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণ হৈছে আমি একোখন ৰাষ্ট্ৰত বাস কৰিছোঁ। আমাৰ প্ৰথম পৰিচয় হৈছে আমি একোখন ৰাষ্ট্ৰৰ নাগৰিক। গতিকে একোখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি কিছুমান দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলগীয়া হয়। এই দায়িত্ব আৰু কৰ্তব্যবোৰ পালন কৰিবলৈ যোৱাৰ সময়ত আমাৰ প্ৰয়োজন হয় সম্যক ৰাজনৈতিক জ্ঞানৰ। বিশেষকৈ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য পালন কৰোঁ, এটা অতি গুৰুত্বপূৰ্ণ অধিকাৰ সাব্যস্ত কৰোঁ। সেই অধিকাৰটো হৈছে ভোটাধিকাৰ। কিন্তু জনসাধাৰণৰ ভোটাধিকাৰৰ ওপৰতে এখন ৰাষ্ট্ৰৰ চৰকাৰ গঠন হয়। সেয়েহে এই ভোটাধিকাৰ অৰ্থপূৰ্ণ হোৱা উচিত। এজন ব্যক্তিয়ে অৰ্থপূৰ্ণভাৱে তেওঁৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে যেতিয়া তেওঁৰ সম্যক ৰাজনৈতিক জ্ঞান থাকে বা বিভিন্ন ৰাজনৈতিক অনুষ্ঠানসমূহৰ বিষয়ে তেওঁৰ কিছু ধাৰণা থাকে। ৰাজ্যিক বিধানমণ্ডল হৈছে এনে এটা অনুষ্ঠান যাৰ বিষয়ে কিছু হ'লেও জ্ঞান প্ৰত্যেকজন ব্যক্তিৰে থকা প্ৰয়োজন। এখন ৰাষ্ট্ৰৰ চৰকাৰৰ 3টা অংগ থাকে: কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। আৰু বিধানমণ্ডলে ৰাষ্ট্ৰৰ কাৰ্যকলাপত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ৰাজ্যিক বিধানমণ্ডলৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে মই প্ৰথমে ক'ব খুজিছোঁ যে ভাৰতবৰ্ষ এখন সংসদীয় গণতন্ত্ৰ। ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। আৰু কেন্দ্ৰ আৰু ৰাজ্য উভয়তে প্ৰশাসন যন্ত্ৰ পৰিচালনা কৰা হয় আমাৰ সংবিধানত সন্নিৱিষ্ট লিখিত নিয়মাৱলী আৰু ৰীতি নীতি আদিৰ জৰিয়তে। ভাৰতীয় সংবিধানৰ 168 নং অনুচ্ছেদত কোৱা হৈছে যে প্ৰত্যেকখন ৰাজ্যতে একোখন বিধানমণ্ডল থাকিব। আৰু এই বিধানমণ্ডলৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি কি বিষয় আজি সন্নিৱিষ্ট কৰিম সেইটো মই থোৰতে প্ৰথম কৈ দিছোঁ। প্ৰথমে আমি আলোচনা কৰিম বিধানমণ্ডলৰ গঠন, দ্বিতীয়তে বিধানমণ্ডলৰ কাৰ্যকাল আৰু তৃতীয়তে বিধানমণ্ডলে কি কাৰ্য আৰু ক্ষমতা উপভোগ কৰে। বিধানমণ্ডলৰ গঠন সম্পৰ্কে আলোচনা কৰোঁতে মই প্ৰথমটো বাক্য উল্লেখ কৰিব খুজিছোঁ প্ৰথমটো বিষয় উল্লেখ কৰিব খুজিছোঁ যে আমাৰ ভাৰতীয় সংবিধানৰ 168 নং অনুচ্ছেদ অনুসৰি প্ৰত্যেক ৰাজ্যতে একোখন বিধানমণ্ডল থাকিব। আৰু এই বিধানমণ্ডল গঠিত হ'ব ৰাজ্যখনৰ ৰাজ্যপাল আৰু এটা বা দুটা সদন বা কক্ষ লৈ। এই এটা বা দুটা কক্ষ বা দুটা সদনৰ দ্বাৰা ইয়াকে বুজা হৈছে যে বিধানমণ্ডল এক সদনীয় হ'ব পাৰে, আনহাতে দ্বিসদনীয় হ'ব পাৰে। যেতিয়া এটা বিধানমণ্ডল কেৱল এটা সদন লৈ গঠন কৰা হয় তাক তেতিয়া এক সদনীয় বিধানমণ্ডল বুলি কোৱা হয়, আনহাতে যেতিয়া দুটা সদন লৈ গঠন হয় তেতিয়া তাক দ্বিসদনীয় বিধানমণ্ডল বুলি কোৱা হয়। কিন্তু তোমালোকে মনত ৰখা উচিত যে বৰ্তমান ভাৰতৰ 29খন ৰাজ্যৰ ভিতৰত কেৱল 6খন ৰাজ্যতহে দ্বিসদনীয় বিধানমণ্ডল আছে। এই দ্বিসদনীয় বিধানমণ্ডল থকা ৰাজ্যসমূহ হৈছে উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ। এই 6খন ৰাজ্যৰ বাহিৰে বাকী ভাৰতৰ প্ৰায় 23খন ৰাজ্যতে একসদনীয় বিধানমণ্ডল দেখিবলৈ পোৱা যায়। অসমৰ বিধানমণ্ডলো একসদনীয়। ইয়াৰ পাছতে কিদৰে এটা বিধানমণ্ডল গঠন কৰা হয়? বিধানমণ্ডল যদি দুটা সদন লৈ গঠন হয় তেতিয়া তাৰ উচ্চ সদনক কোৱা হয় বিধান পৰিষদ আৰু নিম্ন সদনক কোৱা হয় বিধানসভা। গতিকে যিবোৰ ৰাজ্যত এক সদনীয় বিধানমণ্ডল আছে এই ৰাজ্যসমূহত কেৱল নিম্ন সদন বিধানসভাহে দেখিবলৈ পোৱা যায়। আমাৰ অসমতো কেৱল বিধানসভাই আছে। এতিয়া বিধানসভাৰ সদস্যসকলক কিদৰে নিৰ্বাচিত কৰা হয়? বিধানসভাৰ সদস্য সংখ্যা সম্পৰ্কে সংবিধানত এইটো উল্লেখ আছে যে বিধানসভাৰ সদস্য সংখ্যা 60জনতকৈ কম হ'ব নালাগে আৰু 500জনতকৈ বেছি হ'ব নালাগে। আমাৰ অসমৰ যি একসদনীয় বিধানসভা আছে, বিধানমণ্ডল আছে, যাক বিধানসভা বুলি কোৱা হয়, ইয়াৰ মুঠ সদস্য সংখ্যা হৈছে 126 জন। কিন্তু বিধানমণ্ডলসমূহত দেখা যায় যে ইয়াত অনুসূচিত জাতি আৰু জনজাতিৰ ব্যক্তিৰ বাবে বা প্ৰাৰ্থীৰ বাবে
সিট সংৰক্ষণ কৰা হয় বা আসন সংৰক্ষণ কৰা হয়। ইয়াৰ পিছতে আমি মনত ৰখা উচিত যে বিধানসভাৰ সদস্যসকলক এটা সমষ্টিৰ পৰা এজন প্ৰতিনিধি নিৰ্বাচন কৰা হয়, অৰ্থাৎ এক সমষ্টি এক প্ৰতিনিধি, এই নীতি প্ৰযোজ্য। এক সমষ্টি আৰু এক সদস্য বা এক প্ৰতিনিধি, এই বিষয়টোৰ দ্বাৰা বুজোৱা হৈছে যে প্ৰতি ৭৫,০০০জন ব্যক্তিৰ বাবে এটা সমষ্টি গঠন কৰা হয়। এই ৭৫,০০০জন ব্যক্তিৰ মাজৰ পৰা এজন প্ৰতিনিধি বিধানসভালৈ নিৰ্বাচিত কৰা হয়। এইদৰে বিধানসভাৰ গঠন সম্পন্ন কৰা হয়। ইয়াৰ পাছতে বিধানসভাৰ কাৰ্যকাল কি? বিধানসভাৰ কাৰ্যকাল সম্পৰ্কে আলোচনা কৰোঁতে আমি মনত ৰখা উচিত যে বিধানসভাৰ সাধাৰণ কাৰ্যকাল ৫ বছৰ, কিন্তু কিছুমান বিশেষ পৰিস্থিতিত ইয়াৰ কাৰ্যকাল বৃদ্ধিও কৰিব পাৰে অথবা হ্ৰাসো কৰিব পাৰে। সাধাৰণতে বিধানসভাৰ কাৰ্যকাল হ্ৰাস কৰাৰ অধিকাৰ দিয়া হৈছে ৰাজ্যখনৰ ৰাজ্যপালক। যদি ধৰি লোৱা হওক, যদি ৰাষ্ট্ৰখনত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে অথবা ৰাজ্যখনত সাংবিধানিক অচলাৱস্থাৰ ৰাজ্যিক জৰুৰী অৱস্থা, যিটো ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে, তেনে পৰিস্থিতিৰ সৃষ্টি হ'লে বিধানসভা ভংগ কৰি দিব পাৰে। আনহাতে আমাৰ যি কেন্দ্ৰীয় সংসদ আছে, এই সংসদৰ এক বিশেষ আইনৰ দ্বাৰা বিধানমণ্ডলৰ কাৰ্যকাল কেতিয়াবা বৃদ্ধিও কৰিব পৰা যায়। গতিকে আমি যদি এটা বাক্যত ক'বলৈ হয়, তেতিয়াহ'লে বিধানমণ্ডলৰ সাধাৰণ কাৰ্যকাল হৈছে ৫ বছৰ, কিন্তু ইয়াক কিছুমান বিশেষ পৰিস্থিতিত হ্ৰাসো কৰিব পাৰে অথবা বৃদ্ধিও কৰিব পাৰে। বিধানমণ্ডলৰ গঠন আৰু বিধানমণ্ডলৰ কাৰ্যকাল আলোচনা কৰাৰ পিছত এইবাৰ আমি আলোচনা কৰিব লাগিব বিধানমণ্ডলে কি কাৰ্য পালন কৰে, ইয়াৰ কি ক্ষমতা প্ৰদান কৰা হৈছে। বিধানমণ্ডল হৈছে আইনসভা, সেয়েহে বিধানমণ্ডলৰ প্ৰথম কাৰ্য হৈছে আইন তৈয়াৰ কৰা। ৰাজ্য এখনৰ আইন তৈয়াৰ কৰাৰ মূল দায়িত্ব অৰ্পণ কৰা হৈছে বিধানসভাক, অৰ্থাৎ যিকোনো বিল এটা আইনত পৰিণত হ'বৰ বাবে বিধানসভাই পাছ কৰি দিয়া প্ৰয়োজন। দ্বিতীয়তে, বিধানসভাই পালন কৰা অন্য এটা গুৰুত্বপূৰ্ণ কাৰ্য হৈছে যে ই কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰে। এই ক্ষেত্ৰতো আমি মনত ৰখা উচিত যে ৰাজ্য এখনৰ যিজন ৰাজ্যপাল থাকে, তেওঁ নামমাত্ৰ শাসক প্ৰধানহে। ৰাষ্ট্ৰপতিৰ নিচিনাকৈ তেওঁ এজন নামমাত্ৰ শাসক প্ৰধান। ৰাজ্যখনৰ প্ৰকৃত শাসক প্ৰধান হৈছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ, আৰু এই মন্ত্ৰী পৰিষদ সমূহীয়াভাৱে বিধানমণ্ডলৰ বা বিধানসভাৰ ওচৰত দায়বদ্ধ। আনকি বিধানসভাই এই মন্ত্ৰী পৰিষদৰ সদস্যসকলক প্ৰশ্ন সুধিব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱো জাৰি কৰিব পাৰে। গতিকে আমি দুটা কাৰ্য পালোঁ, প্ৰথমতে হৈছে আইন তৈয়াৰ কৰা আৰু দ্বিতীয়তে হৈছে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰা। তৃতীয়তে, ৰাজ্যিক বিধানমণ্ডলে বা বিধানসভাই পালন কৰা অন্য এটা গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে বিত্তীয় ক্ষেত্ৰত। বিত্তীয় ক্ষেত্ৰত ৰাজ্যিক বিধানসভাই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি দ্বিসদনীয় বিধানমণ্ডল হয়, তেতিয়া বিধান পৰিষদৰ অনুমোদন নোহোৱাকৈও কেতিয়াবা বিধানমণ্ডলে বিত্ত বিল পাছ কৰি দিব পাৰে। আৰু ৰাজ্যখনত কোনো নতুন কৰ ধাৰ্য কৰাৰ আগতে বা ইতিমধ্যে চলি থকা কোনো এটা ৰাজহ উঠাই লোৱাৰ আগতে বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন। গতিকে ৰাজ্য এখনৰ যিটো বিত্তীয় অৱস্থা, এই বিত্তীয় অৱস্থা বা বিত্ত সম্পূৰ্ণৰূপে বিধানসভাই নিয়ন্ত্ৰণ কৰে। চতুৰ্থতে, অন্য এটা গুৰুত্বপূৰ্ণ কাৰ্য যিটো পালন কৰে বিধানমণ্ডলসমূহে, ৰাজ্যিক বিধানসভাই, এই কাৰ্যটো হৈছে সংবিধানৰ সংশোধন পদ্ধতিত অংশগ্ৰহণ। আমাৰ ভাৰতৰ সংবিধানখন কিছু ক্ষেত্ৰত দৃঢ় আৰু কিছু ক্ষেত্ৰত নমনীয়। এই সংবিধানখন অনুমোদন কৰোঁতে কিছুমান ক্ষেত্ৰত ৰাজ্যিক বিধানসভাসমূহৰো অংশগ্ৰহণ কৰা প্ৰয়োজন হয়। পঞ্চমতে, এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য বিধানসভাই পালন কৰে, যিটো হৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ। ভাৰতবৰ্ষ হৈছে এখন গণৰাজ্য। ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰা হয়। তেওঁ যি নিৰ্বাচন, সেই নিৰ্বাচন পৰোক্ষভাৱে অনুষ্ঠিত হয়, আৰু এই পৰোক্ষ নিৰ্বাচনত ৰাজ্যিক বিধানসভাৰ সদস্যসকলে অংশগ্ৰহণ কৰে। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য বিধানসভাই পালন কৰে। গতিকে আমি যদি পুনৰবাৰ উনুকিয়াই চাওঁ যে বিধানসভাৰ মূল কাৰ্যসমূহ কি, প্ৰথমে হৈছে আইন তৈয়াৰ কৰা,
দ্বিতীয়তে হৈছে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰা, তৃতীয়তে হৈছে যে ৰাজ্যিক বিত্ত যি বিত্তীয় ব্যৱস্থা সেই বিত্তীয় ব্যৱস্থা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে বিধানসভাই, আৰু চতুৰ্থতে হৈছে সংবিধান সংশোধনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা, আৰু পঞ্চমতে হৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা। এই গোটেইবোৰ পৰ্যালোচনা কৰি দেখিবলৈ পোৱা যায় যে ইয়াৰ কাৰ্যসমূহ আলোচনা কৰি দেখিবলৈ পোৱা যায় যে ৰাজ্য এখনত ৰাজ্যিক বিধানসভাই বিশেষ গুৰুত্বপূৰ্ণ কাৰ্য পালন কৰে। প্ৰকৃততে ৰাজ্য এখনৰ ৰাজ্যবাসীৰ যি আশা আকাংক্ষা এয়া বাস্তৱায়িত কৰাৰ মূল দায়িত্ব বিধানসভাৰ হাতত, আৰু বিশেষকৈ বিধানসভাই ইয়াৰ যি মন্ত্ৰী পৰিষদ এই মন্ত্ৰী পৰিষদক জনকল্যাণৰ বাবে কাম কৰিবলৈ বাধ্য কৰাব পাৰে। অৰ্থাৎ আমি এইদৰে ক'ব পাৰোঁ যে এটা ৰাজনৈতিক অনুষ্ঠান হিচাপে বিধানমণ্ডল ৰাষ্ট্ৰ এখনত অতিকে গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আমি বিধান পৰিষদ আৰু বিধানসভাৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।